বন্ধুসকল কি খবৰ সকলো ভালে আছে বিশেষ এটা কাৰণত ভিডিঅ'টো বনালোঁ আমিবিলাকে কি হয় কেতিয়াবা ৰিটাৰ্ণ এটা উঠাবলৈ যাওঁ কাষ্টমাৰজনে কি কৰে ৰিটাৰ্ণটো কেঞ্চেল কৰি থৈ দিয়ে এটা কথা কওঁ যদি আপোনালোকৰ প্ৰডাক্টটো বেয়া আহে তেতিয়াহ'লে সেই ৰিটাৰ্ণ মাৰক তেতিয়া আমি প্ৰডাক্টটো যেতিয়া আপোনাৰ হাতৰ পৰা পাম তেতিয়া আমাৰ হাতত অপশ্যন থাকে কেঞ্চেল কৰিব পৰা আমি ফেল মাৰি দিলে আপোনাৰ বস্তুটো যদি ৰিটাৰ্ণ উঠাব নোৱাৰোঁ আপুনি যদি ৰিজন ৰংকৈ মাৰিছে তেতিয়াহ'লে সেই ৰিজনটোৰ ওপৰত আমি বস্তুটো কেঞ্চেল কৰিব পাৰোঁ কিন্তু কিছুমান কাষ্টমাৰ বস্তুটো পালে পোৱাৰ পিছত আকৌ ৰিটাৰ্ণো নিদিয়ে তাৰপিছত এনেই ৰিটাৰ্ণটো মাৰি থৈ দিয়ে ৰিটাৰ্ণটো বনাই থৈ দিব তাৰপিছত আমাৰ ছিষ্টেমলৈ আহিবই আৰু কল কৰোঁ বোলে এইটো দাদা কেঞ্চেল কৰি দিয়ক মই এইটো কথা বুজি নাপাওঁ যদি আপুনি বস্তুটো ৰিটাৰ্ণ নকৰি আকৌ তেতিয়াহ'লে ৰিটাৰ্ণটো কিয় বনাই ৰাখে আৰু সেইবিলাক আমাৰ কাৰণে সেইবিলাকো পাৰ্চেণ্টেজত পৰে আমাৰ সেই পাৰ্চেণ্টেজটো লৈ হোৱাৰ এক নম্বৰ কাৰণটো হ'ল সেইটো এটা যিটো নেকি আপোনালোকে ৰিটাৰ্ণ নকৰি আকৌ সেই বস্তুটো কিছুমান কাষ্টমাৰে ৰিটাৰ্ণ মাৰি থৈ দিয়ে তাৰপিছত যেতিয়া আমি উঠাবলৈ যাব বিচাৰোঁ ফোন কৰোঁ বোলে এইটো কেঞ্চেল কৰি দিয়ক এইটো ঘূৰাই নিদিওঁ তেতিয়াহ'লে আপোনালোকেই কৰক কেঞ্চেল এপছত নাজানিলে মই ভিডিঅ' এটা দিম বাৰু ইয়াৰ যদি কেঞ্চেলটো কৰিব নাজানে কিছুমানে নাজানিবও পাৰে মই এটা ভিডিঅ' দিম বাৰু সেই ভিডিঅ'টো চাই ল'ব কেনেকৈ কেঞ্চেল কৰিব পাৰে আৰু 2 নম্বৰ কথা আমি কি হয় তাত আপোনাক এনেই ফোন এটা কৰি আপোনাৰ ঘৰলৈও যাবলগীয়া হয় কেতিয়াবা আমি ঘৰলৈও গুচি যাওঁ ফোন নকৰাকৈ এনেই সময় এটা নষ্ট নহয় জানো ফোন কৰা টাইমটোতো বাৰু বেলেগ কথা কিন্তু আমাৰ হাতত চব স্কোপ নাথাকে নহয় বহুত কাষ্টমাৰে ভাবে যে ডেলিভাৰী বয়জনে চব পাৰে আমি একো কৰিব নোৱাৰোঁ ফটককৈ কাষ্টমাৰহে পাৰিব কাৰণ এজন কাষ্টমাৰহে জানে সেইটো ৰিটাৰ্ণ কৰিব নকৰে তেওঁৰ ছিষ্টেমতে থাকে তেওঁ এপছটো তেওঁৰ নিজৰহে আমাৰ নহয় আমি যেতিয়া আপোনালোকে কেঞ্চেল কোড দিব তেতিয়াহে আমি পাৰোঁ কেঞ্চেল কৰিব আৰু এইটো ৰিটাৰ্ণৰ ক্ষেত্ৰত কেঞ্চেল কোডৰ কোনো কথাই আহি নপৰে আমি কেঞ্চেল কোড দিলেও আমি নোৱাৰোঁ কাৰণ কেলৈ আমি পাৰিম যেতিয়া আপুনি প্ৰডাক্টটো আমাৰ হাতত দিব তেতিয়া আমি ছিষ্টেমটোৰ মতে চেক কৰিম আমাৰ ছিষ্টেমৰ মতে যে এই বস্তুটো আহিব লাগে বেলেগ এটা আৰু আহিছে বেলেগ এটা কাষ্টমাৰ ৰিজনটো মাৰিছে বেলেগ এটা সেইটোৰ পৰা আমি ফেল মাৰি দিব পাৰোঁ তেতিয়া বস্তুটো ৰিজেক্ট হৈ যাব পাৰে অট'মেটিক কিন্তু নিজে যেতিয়া বস্তুটো প্ৰডাক্টটো নিদিয়ে তাৰপিছত আকৌ ৰিটাৰ্ণটো বনাই থৈ দিয়ে আমাকে যেতিয়া কৈ দিয়ে বিচাৰি গ'লে যে আপোনালোকে এইটো কেঞ্চেল কৰি দিব আমি কেনেকৈ কেঞ্চেল কৰিব নোৱাৰোঁ এইটো কথা মনত ৰাখিব কাৰণ সেইটো কাৰণে আমি এটা সময় নষ্ট হয় অযথা আৰু আমাৰ পাৰ্চেণ্টেজটো লৈ গুচি যায় তাৰ ফলত আমি মাহিলী ধুনীয়া এটা চেলাৰীৰ পৰা পইচা আমি কাট খাবলগীয়া আমাৰ একাউণ্টৰ পৰা কাট খাই গুচি যায় কাৰণ কষ্টৰ ধন যে ফটকৈ কাট খাই দিবলৈ বেয়া লাগে সেইকাৰণে অকণমান আমাৰ কাৰণেও ভাবক ডেলিভাৰী লোৱাখিনিৰ কাৰণে ফটককৈ যদি আপুনি বস্তুটো আপুনি ৰিটাৰ্ণ কৰিবলগীয়া কোনো প্ৰয়োজন নাই যদি ৰাখিয়ে থয় তেতিয়াহ'লে এইটো ৰিটাৰ্ণ এনেই অযথা নবনাব বহুত দিগদাৰ পাইছোঁ এইকেইদিন অকল তেনেকুৱা কাষ্টমাৰবিলাক বেছিয়ে পাইছোঁ যেনেকৈ ৰিটাৰ্ণ বনাই থৈ দিয়ে আৰু নিদিয়ে প্ৰডাক্টটো ধন্যবাদ